BJP go back. Go back, go back. Hemanta Biswa Sarma go back. Go back, go back. Hemanta Biswa Sarma murdabad. Murdabad, murdabad. Shakti Mantri lay, lay. Lay, 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 lay. Lay, 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 lay. Husiyar, husiyar. BJP go back. Go back, go back. Murdabad, Murdabad, murdabad. মুখ্যমন্ত্রী মুর্দাবাদ, Murdabad, murdabad. স্মার্ট মিটার না লাগে, না লাগে, না লাগে। স্মার্ট মিটার না লাগে, না লাগে, না লাগে। স্মার্ট মিটার না লাগে, না লাগে, না লাগে। বিজেপি সরকার মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। আজি চেঙা ও গুমাবুলবাৰী ব্লকৰ তৰফৰ পৰা আমি এক প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচী আমি চেঙা বিদ্যুৎ সংমণ্ডল কাৰ্যালয়লৈ উপস্থিত হৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে বৰ্তমান আমাৰ অসমত স্মাৰ্ট মিটাৰৰ যিটো প্ৰচলন আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তেওঁ যি হিটলাৰী শাসনেৰে জনসাধাৰণক শোষণ কৰিব বিচাৰিছে আৰু এই শোষণৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিবলৈ ওলাইছোঁ আৰু প্ৰতিবাদ কৰি আছোঁ। হিমন্ত বিশ্ব শৰ্মাই যিটো শাসন কৰিব বিচাৰিছে, গৰীবৰ দুখীয়াৰ ওপৰত বোজা দি আজি 1000 টকা য'ত আপোনাৰ বিল আহিছিল তাতে 5000, 6000, 7000 বিল আহি আছে। গতিকে সকলো ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত অতিষ্ঠ হৈছে আৰু অতিষ্ঠ হৈ আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীত নামিবলৈ বাধ্য হৈছোঁ। আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক হুকিয়াই দিছোঁ যে আপুনি অতি সোনকালে স্মাৰ্ট মিটাৰ বন্ধ কৰক, আমাৰ আগৰ যিদৰে মিটাৰ আছিল সেই মিটাৰে প্ৰচলিত হৈ থাকক। তাৰ বাবে আমি হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ। তেওঁ যদি এইটো নকৰে ইয়াৰ পৰৱৰ্তী সময়ত আমি ইয়াতকৈ আৰু ভয় সকলোৱে গম পাইছে অসমৰ বিভিন্ন ঠাইত বিভিন্ন দল সংগঠনে এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ব্যাপক আন্দোলন গঢ়ি তুলিছে। সেই মৰ্মে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আজি আমি বৰপেটা জিলাৰ চেঙা সমষ্টিত এই বিদ্যুৎ সংমণ্ডল কেন্দ্ৰত আমি এখন স্মাৰক পত্ৰ দিছোঁ। ইতিমধ্যে উপৰোক্ত বক্তাই কৈছে, এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে স্মাৰ্ট মিটাৰৰ নামত যিটো হাৰাশাস্তি কৰিছে গৰীবক, দুখীয়া শ্ৰেণীক, এইটো সোনকালে বন্ধ কৰিব লাগে। কাৰণ তেওঁৰ বহুত নাটক আমি চালোঁ, অতিষ্ঠ হৈছোঁ। আচলতে আজি গৰীব দুখীয়া আমি মধ্য শ্ৰেণীৰ লোক যিবিলাক কোনোমতে কাম কৰি দুবেলা দুসাঁজ খাওঁ, তেনেকুৱা মানুহবিলাকৰ ইমান হাৰাশাস্তি হৈছে। গতিকে আমি তেওঁক কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ আৰু তেওঁক উপদেশ দিছোঁ, সোনকালে এই হিটলাৰী শাসন বন্ধ কৰক, স্মাৰ্ট মিটাৰ উঠাই নিয়ক, আমাক সকাহ দিয়ক।